মানুহৰ যেতিয়া প্ৰবল ইচ্ছা শক্তি থাকে তেতিয়া মানুহৰ শাৰীৰিক প্ৰতিবন্ধকতাক নেওচিও তেওঁ সকলো কামেই কৰি যাব পাৰে আৰু এইজন হৈছে হৰেণ নমু দাস আৰু সেই হৰেণ নমু দাস তেওঁ এজন অন্ধ ব্যক্তি প্ৰায় ৩০ বছৰ বয়সত এক বিশেষ ৰোগত আক্ৰান্ত হৈ তেওঁ দুয়োটা চকু অন্ধ হৈ পৰে আৰু তাৰ পিছতেই তেওঁ এইদৰে আচলতে নিজৰ সকলো কামেই তেওঁ কৰি গৈছে খেতিৰ পৰা আৰম্ভ কৰি তেওঁ এখন গেলামাল দোকান আছে সেই গেলামাল দোকানৰ পৰা আৰম্ভ কৰি সকলো কামেই তেওঁ কৰি যায় মোৰ লগত এই মুহূৰ্তত হৰেণ নমু দাস আছে তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম আপুনি কেতিয়াৰ পৰা আপোনাৰ এই ৰোগটোত আক্ৰান্ত হৈছিল কেতিয়া কিমান বছৰ বয়সত মোৰ ল'ৰা ধৰক ৩জন আছে তিনিজন ধৰক মোটামুটি ১০-১২ বছৰ বয়স হৈছে আৰু সৰু থাকোঁতে মই চকুৰ পৰা নেদেখা হ'ল আৰু মাছ বাটৰ পৰাই আৰু মোটামুটি ৪০-৪৫ৰ পৰা আপোনাৰ নামটো কি আছিল কি নাম আপোনাৰ মোৰ নাম হৰেণ নমু দাস হয় আপুনি কি কাম কৰে এতিয়া মই এতিয়া এই ভাতকেৰেলা খেতি কৰোঁ আৰু সময়তে মিঠা লাওৰ খেতি কৰোঁ আৰু দোকানখন চলাই আছোঁ আৰু বাকী টাকটুক এইটোৱে কৰোঁ আৰু সেইবিলাকে আৰু আপুনি এই চকুৰে একোৱে নেদেখে নাই একো নেদেখোঁ আপুনি কেনেকৈ কৰে এই কামবিলাক কেনেকৈ সম্ভৱ হয় চবখিনি মোৰ হাতৰ আইডিয়াত হাতে লাৰি ক'ব পাৰিম আৰু আপুনি এখন গেলামাল দোকান হয় হয় দোকানটো মই পইচাবিলাক এতিয়া আগতে ধৰক মানে খুব সহজ আছিল এতিয়া অলপ কঠিনত পৰিল পইচাবিলাক কাৰণ এই পইচা অলপ সৰু ডাঙৰ হৈ গ'ল এই ধৰক 2 টকীয়া 5 টকীয়া 1 টকীয়া আজিকালি একে ধৰণত হৈ গ'ল সেইগিলাক অলপ এই হাতে লাৰি পাছত হিচাপটো কৰিব লাগে খুচুৰা পইচাবিলাকৰ কেনেকৈ গন্তি খুচুৰা পইচাবিলাক এই এটাৰ লগত আৰু এটা মাপ দিওঁ ওজন কৰি লওঁ 2 টকীয়াটো কোনটো 1 টকীয়াটা কোনটো কিছুমান যেতিয়া মানে অসুবিধা হয় কাৰোবাক দেখুৱাওঁ অলপ কোনোবাই ঠগি যায় নেকি আপোনাক ঠগি যায় নেকি নাই এনে ঠগাই নাযায় তেনে মানুহে চবে জানে যে তেওঁ এজন অন্ধ মানুহ নঠগায় জানি শুনিয়ে দিয়ে কিছুমানে আছে মানুহ নিজ হাতে মাল ল'ব কিছুমান মানুহ আছে মোৰ যেতিয়া সন্দেহ হয় এই সন্দেহ মানুহবিলাকৰ মই পইচাটো অলপ ভালকৈ চাওঁ আৰু বাকীবিলাক মই সিমানকৈ চাব নালাগে আৰু আপুনি ভাতকেৰেলাৰ খেতি কৰে এই খেতিৰ বীজ ৰোপণ কৰোঁতে আপুনি কেনেকৈ কৰে কেনেকৈ অনুমান কৰে বা কেনেকৈ কৰে মাটি কেনেকৈ চহায় কোদালেদি আপুনি নিজে চহায় নিজে চহাওঁ কোদালেদি মই চহাওঁ আকৌ লাইনটো মই কিবা সূতা ধৰি সিধা পোন কৰোঁ সূতা ধৰি পোন কৰোঁ চাংটোও বনাইছোঁ এনেকুৱা সূতাত বান্ধি ইফালে ইমান অনুমান নে কাম কৰিব পাৰে ঈশ্বৰৰ এটাতো কৰি চলাব লাগিব ন ঈশ্বৰে জানে এইটো আৰু আইডিয়াটো আছে মোৰ সেনেকুৱাই কৰোঁ আৰু চবেই ক'ব পাৰিব এইটো সেনেকুৱাই কৰি আছোঁ মোৰ লগত তেওঁৰ স্ত্ৰী আছে তেওঁৰ পৰা মই আপোনাৰ নামটো কি এওঁ যে অন্ধ হোৱাৰ পৰা এনেকৈ কামবিলাক কৰে আপুনি কিদৰে সহায় কৰে তেওঁ সহায় কৰিবই লাগিব আৰু ল'ৰাকেইটা আছে এওঁ এনেকৈ চব কাম কৰে নাই চব নৰে দেখাই দিব লাগে তেতিয়া কৰে এনেই চিঙা যে ভাতকেৰেলা চিঙা বা এইবিলাক কাম কৰিব পাৰে যিটো হাতে ধৰব পায় সেইটো চিঙিব পাৰে যিটো না দেখে না ধৰব নৰে সেইটো নৰে এনেই লাইন টানি তেওঁ কাম কৰোঁ বুলি কৈছে কৰিব পাৰে ন পাৰে মোৰ লগত এজন স্থানীয় ব্যক্তি আছে তেওঁৰ পৰা মই জানিবলৈ চেষ্টা কৰিম এওঁ যে এই হৰেণ নমু আছে এই খেতি কৰে দোকানখন চলায় কেনেকৈ সম্ভৱ হয় হ'ব মানে তেওঁ আগৰ পৰা ধৰক যেতিয়া চকুতে দেখা পাইছিলে তেতিয়াৰ পৰা যিটো অনুমান আছে সেইটো অনুমানে কৰোঁ যে এইখিনিত এটা গছ দিলে হয়তো ভাল হ'ব এইটো অনুমান কৰি হাতেৰে মাপ দি কেনে তাৰপিছত সূতাটো টানি দি গ'লে অনুমান কৰি তেওঁ বিধানটো লগাই দিয়াৰ পিছত গাছটো কেতিয়া বিচাৰি নাপায় ধৰক কোদালেদি কোবাব যাওঁতে যেতিয়া ঘাঁহগিলা উঠাব লাগে তেতিয়া ধৰক যাই কেনে আপোনাৰ কেতিয়াবা গছটো কাটাও যায় আকৌ এইটো নেক্সট বাৰ আকৌ লগাব লগা হৈ যায় এনেকৈ বহুত অসুবিধাৰ সন্মুখীন গছৰ পুলিবিলাক কেনেকৈ চিনি পায় হাতে ধৰিলে তেওঁ গম পায় যে এইটো হাতেৰে পাতটো লাৰিলে ধুনীয়াকৈ গম পাব যে এইটো ভাতকেৰেলা গছে হয় আৰু বেঙেনা গছ এটা ধৰক ধৰিলে গম পাব যে এইটো বেঙেনা গছে হয় এনেকুৱা মানে অনুমানিক তেওঁ চিনি পায় ঈশ্বৰে তাইক এইটো মানে শক্তি দিছে আৰু হয়
সেইটো হিচাপে তেওঁ মানে গেলামাল দোকানখনো চলায় হয় গেলামাল দোকানখনো তেওঁ বিভিন্ন সামগ্ৰী থাকে আছে আছে সেইটো তেওঁ জানে যে ধৰিলে এইটো বিস্কুট হয় এইটো এটা মানে বিস্কুটৰ চাইজটো লৈ কেনে হয়তো ঘৰৰ মানুহ চকুৰে দেখা মানুহ আছে তেওঁ জনাই দিব যে এইটো এই চাইজৰ পেকেটটো 10 টকা দাম এই চাইজৰ পেকেটটো 30 টকা দাম সেনেকুৱা চাইজৰে মাল ৰাখে তেওঁ ধৰিলে যাতে গম পায় যে এইটো 10 টকা এইটো 30 টকা বা এইটো 15 টকা সেই হিচাপে তেওঁ বিক্ৰী কৰে আৰু কেতিয়াবা যদি তেওঁৰ অসুবিধা হয় তেওঁ ধৰিব নোৱাৰে হয় পইচাটো হাতেৰে তাৰমানে ভালকৈ মনি মানে হাতেৰে লাৰি গম পাব যে এইটো 2 টকীয়া হয় এইটো 50 টকীয়া হয় এইটো 100 টকীয়া হয় ধৰিব পাৰে আৰু সেইটো আৰু যদি কিবা অসুবিধা হয় তেতিয়াহ'লে ওচৰত মানুহ থাকিলে দেখা মানুহ থাকিলে মাতে নহ'লে ঘৰৰ মানুহক মাতি আনে এইটো মই বিচাৰি পোৱা ওলাই দিয়াচোন তুমি বস্তুটো বা পইচাটো তুমি কিমান আছে গন্তি কৰি দিয়া সেনেকৈ চলি আছে আৰু এনেকৈ সংগ্ৰাম কৰি চলি আছে হয় 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 এনেকৈ সংগ্ৰাম কৰি চলি আছে কিমান বছৰ ধৰি এনে কাম কৰি আছে আমি ধৰক তেতিয়া সৰুৰ পৰা যেতিয়া আমি বুজিব পৰা কণ্ডিশ্যনত হৈছোঁ তেতিয়াৰ পৰা চাওঁ যে তেওঁ মানে চকুৰে নেদেখা কণ্ডিশ্যনতে আছে তেতিয়াৰ পৰা তেওঁ এনেকৈ চলি আছে হয় চলি আছে বয়স কিমান মান হ'ল এতিয়া বয়স মোটামুটি এতিয়া 65 মান হৈছে নেকি হা 68 মান হৈছে হয় হয় অঁ কি কৰিছিলে আগতে পুতলা পাতি চলাইছে হয় আৰু এটা কথা মই তেওঁৰ পৰা জানিব বিচাৰোঁ আগতে আপুনি কি কৰিছিলে বুলি ক'লে পুতলা থিয়েটাৰ পুতলা থিয়েটাৰ কৰিছিলে কোন থিয়েটাৰত আছিলে আপুনি মোৰ নিজাই আছিল এইটো কি নাম দিছিলে থিয়েটাৰৰ নাম আছিল আপোনাৰ হেৰি এই শিৱশংকৰ তাৰপিছত যেতিয়া আপুনি অন্ধ হৈ গ'ল তেতিয়া বাদ দিলোঁ হয় হয় এটা কথা ক'ব লাগিব যে এইজন হৈছে হৰেণ নমুদাস আৰু হৰেণ নমুদাসৰ এই যি খেতি পাচলিডৰা মোৰ কেমেৰা সহজে দেখুৱাইছে এইদৰে চাই তেওঁ এখন গেলামাল দোকান আছে আৰু সেই গেলামাল দোকান তেওঁ কিন্তু যে 30 বছৰ বয়সত তেওঁ এক বিশেষ ৰোগত আক্ৰান্ত হৈ তেওঁ অন্ধ হৈ পৰিলে তাৰপিছত কিন্তু তেওঁ নিজৰ কৰ্মৰাজি কোনো কাৰণত স্থবিৰ হৈ যোৱা নাই তেওঁ সকলো কামেই কৰি যাই আছে তেওঁ নিজৰ খেতি কৰে তেওঁ নিজে গেলামাল দোকান এখন চলায় সকলো বস্তু অনুমানত তেওঁ কাম কৰে কাম কৰিয়ে আচলতে তেওঁ এক জীৱন সংগ্ৰাম কৰি থকা বুলি ক'ব লাগিব এক আদৰ্শৰ প্ৰতীক বুলি ক'ব লাগিব সকলো আমাৰ সকলো মানুহে আচলতে দেখা শুনা কৰিও আচলতে বহু মানুহে একো কাম নকৰে ৰাস্তাই পদূলি ঘূৰি ফুৰে তেওঁ কিন্তু দুয়োটা চকুৰে নেদেখেও এক জীৱন সংগ্ৰাম কৰি তেওঁ দোকান এখনৰ পৰা আৰম্ভ কৰি পাচলি দৰালৈকে সকলো কাম কৰি চলি আহিছে এই হৰেণ নমুদাসে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ